মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপটীয়া মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ প্ৰথম খণ্ড ইতিহাস চেপ্টাৰ 1 ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন এই চেপ্টাৰৰ আমি MCQ টাইপৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। ইয়াৰ লগতে আমি কেইটামান শ্বৰ্ট কুৱেশ্যনো আলোচনা কৰিম। তোমালোকে প্ৰথমৰ পৰা কুৱেশ্যনৰ এনচাৰ কেইটা ভালকৈ শেষলৈকে চাই লোৱা। তোমালোকে তাৰ আগতে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। চ' মাল্টিপল কুৱেশ্যন এণ্ড এনচাৰ আমি কেইটামান শ্বৰ্ট কুৱেশ্যন অৰ্থাৎ বহু বিকল্প বাছনিৰ প্ৰশ্নকেইটা আমি কেইটামান চাম। তোমালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ 4টাকৈ অপশ্যন থাকিব আৰু তাৰ পৰা যিকোনো তোমালোকে এটা শুদ্ধ উত্তৰটো তোমালোকে বাছি ওলাব লাগিব। এনেকৈ তোমালোকৰ যিহেতু ফাইনেল এক্সামবোৰ হৈ আছে, তোমালোকৰ 9-10বোৰ তোমালোকে গম পাইছা নিশ্চয়। তেনেকৈ তোমালোকে MCQ টাইপৰ কুৱেশ্যনৰ পৰা তোমালোকৰ সঠিক শুদ্ধ উত্তৰটো তোমালোকে ওলাব লাগিব। চোৱা, প্ৰথম কুৱেশ্যনটো তোমালোক দিছে 1 নম্বৰ। চোৱা, কনষ্টান্তিনোপল তুৰ্কীসকলে দখল কৰিছিল। ইয়াৰ 1 নম্বৰ কুৱেশ্যন দিছে ক নম্বৰ অপশ্যন 1253 খ্ৰীষ্টাব্দত, ইয়াত দিছে 1453 খ্ৰীষ্টাব্দত, গ দিছে 1353 খ্ৰীষ্টাব্দত, ঘ দিছে 1553 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 1453 খ্ৰীষ্টাব্দত। ঠিক আছে, তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন দিছে ভাস্কৰ দা গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল। ক নম্বৰ অপশ্যন 1498 খ্ৰীষ্টাব্দত, খ নম্বৰ অপশ্যন 1487 খ্ৰীষ্টাব্দত, গ নম্বৰ অপশ্যন দিছে 1587 খ্ৰীষ্টাব্দত, গ নম্বৰ কুৱেশ্যন 1598 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1498 খ্ৰীষ্টাব্দত। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো দিছে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। ক নম্বৰ অপশ্যন 1498 চনত, খ নম্বৰ 1500 চনত, গ নম্বৰ 1600 চনত, গ নম্বৰ 1999 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 1600 চনত। ঠিক আছে, তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো দিছে উইলিয়াম হকিন্সে কিমান খ্ৰীষ্টাব্দত জাহাংগীৰৰ সাক্ষাৎ কৰিছিল। অপশ্যন দিছে ক 1690 খ্ৰীষ্টাব্দত, খ 1608 খ্ৰীষ্টাব্দত, গ 1509 খ্ৰীষ্টাব্দত। ঠিক আছে, তাৰপিছত গ নম্বৰ 1609 খ্ৰীষ্টাব্দ, গ নম্বৰ দিছে 1609 খ্ৰীষ্টাব্দত। ইয়াৰ উত্তৰটো হ'ব গ 1609 খ্ৰীষ্টাব্দত। তোমালোকে কি কৰিবা, এনেধৰণৰ শ্বৰ্ট বা MCQ কুৱেশ্যন কেইটা তোমালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিবা। চ' এইকেইটা হয়তোবা তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যনো আহিব পাৰে, নাইবা এনেকৈ অপশ্যন টাইপো আহিব পাৰে। 5 নম্বৰ কুৱেশ্যনটো চোৱা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল দেশ স্বাধীন কৰা, খ দেশৰ চিকিৎসা সেৱা আগবঢ়োৱা, গ বেহা বেপাৰ কৰা, গ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ বেহা বেপাৰ কৰা। 6 নম্বৰ কুৱেশ্যন দিছে 1611 খ্ৰীষ্টাব্দত কোন ঠাইত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। ইয়াৰ উত্তৰ হ'ব ক লুথাল, খ পালিকট, গ গোবিন্দপুৰ, গ মুছলিমপট্টম। উত্তৰ হ'ব ইয়াৰ মুছলিমপট্টম। 7 নম্বৰ কুৱেশ্যন ফৰ্ট উইলিয়াম নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল। ইয়াৰ অপশ্যন আছে ক ৰজা প্ৰথম উইলিয়াম, দ্বিতীয় উইলিয়াম, তৃতীয় উইলিয়াম, গ চতুৰ্থ উইলিয়াম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ তৃতীয় উইলিয়াম। এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যন কলকাতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিল। ক 1660 খ্ৰীষ্টাব্দ চনত, খ 1760 চনত, গ 1860 চনত, গ 1560 চনত। ইয়াৰ উত্তৰ 1760 চনত। 9 নম্বৰ পলাচীৰ যুদ্ধ কিমান চনত হৈছিল। অপশ্যন ক 1757 চনত, খ 1657 চনত, গ
1857 চনত গ এটাও নহয়। ইয়াৰ উত্তৰ হ'ব ক 1757 চনত। এতিয়া চাওঁ 10 নম্বৰ কুৱেশ্যন। ভাৰতৰ ঔপনিৱেশিক সম্ৰাট স্থাপন কৰিছিল খ হকিন্স, গ জব চাৰ্নক, ক চাৰ্মান, গ ৰবাৰ্ট ক্লাইভ। ইয়াৰ উত্তৰ হ'ব ৰবাৰ্ট ক্লাইভ, গ নম্বৰ। তাৰপিছত 11 নম্বৰ কুৱেশ্যন। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনক কেইটা ভাগত ভগাব পাৰি? এটা, খ 2টা, গ 3টা, গ 4টা। ইয়াৰ উত্তৰ হ'ব খ 2টা। ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম ক নম্বৰ অপশ্যন 1857 চনত, খ 1757 চনত, গ 1957 চনত, গ এটাও নহয়। ইয়াৰ উত্তৰ হ'ব ক 1857 চনত। 13 নম্বৰ কুৱেশ্যন এতিয়া চোৱা। চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? অপশ্যন ক 1857 চনত, খ 1957 চনত, গ 1757 চনত, গ 1757 চনত। ইয়াৰ উত্তৰ হ'ব ক 1857 চনত। এতিয়া 14 নম্বৰ কুৱেশ্যন। 1765 চনত কি চুক্তি হৈছিল? ক পুনে চুক্তি, লাহোৰ চুক্তি, এলাহাবাদ চুক্তি, এটাও নহয়। ইয়াত গ অপশ্যনটো হ'ব গ এলাহাবাদ চুক্তি। 15 নম্বৰ কুৱেশ্যনটো চোৱা। বংগত দ্বৈত শাসনৰ প্ৰৱৰ্তন হৈছিল 1765 চনত, খ 1768 চনত, গ 1865 চনত, গ 1665 চনত। ইয়াৰ উত্তৰটো হ'ব ক 1765 চনত। এতিয়া চোৱা 16 নম্বৰ কুৱেশ্যনটো হ'ল ৰেণ্টলেটিং এক্ট কেতিয়া হৈছিল? ক নম্বৰ অপশ্যন 1673 চনত, খ 1873 চনত, 1973 চনত, 1773 চনত। ইয়াৰ উত্তৰটো হ'ব গ 1773 চনত। পিটৰ ভাৰত আইন কেতিয়া হৈছিল? ক নম্বৰ অপশ্যন 1784 চনত, 1684 চনত, গ 1984 চনত, গ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব ক 1784 চনত। 8 নম্বৰ কুৱেশ্যন। বেৰেকপুৰত চিপাহী ছাউনীত ইংৰাজৰ বিষয়লৈ গুলীবৰ্ষণ কৰিছিল? ক কৌশল কোঁৱৰ, খ মণিৰাম দেৱান, গ মংগল পাণ্ডে। এজনো নহয়। ইয়াৰ উত্তৰটো হৈছে গ মংগল পাণ্ডে। ঠিক আছে। তাৰপিছত 19 নম্বৰ কুৱেশ্যন। ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰিছিল 1957 চনত 2 আগষ্টত, 1957 চনৰ 2 আগষ্ট, 1657 চনৰ 2 আগষ্ট, গ 1857 চনৰ 2 আগষ্ট। ইয়াৰ উত্তৰটো হ'ব গ 1857 চনৰ 2 আগষ্টত। তাৰপিছত 20 নম্বৰ কুৱেশ্যন। ভাৰত সচিবক সহায় কৰিবৰ বাবে কিমান জন সদস্যৰ পৰিষদ গঠন কৰা হয়? ক 16 জনীয়া, খ 17 জনীয়া, গ 15 জনীয়া, গ 20 জনীয়া। উত্তৰ গ 15 জনীয়া। 21 নম্বৰ হৈছে শিক্ষা আঁচনি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড কেনিং, খ লৰ্ড ৰিপন, গ উইলিয়াম হকিন্স, গ বেণ্টিঙে। উত্তৰ ক লৰ্ড বেনিং। ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন হৈছিল? ইয়াৰ অপশ্যন ক 1761 চনত, খ 1661 চনত, গ 1961 চনত, গ 1861 চনত। ইয়াৰ উত্তৰ গ 1861 চনত। এতিয়া চোৱা 23 নম্বৰ কুৱেশ্যন। অসমৰ প্ৰথম ICS পদবী লাভ কৰিছিল আনন্দৰাম বৰুৱা? খ তৰুণৰাম ফুকন, গ হেমচন্দ্ৰ বৰুৱা, গ চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ উত্তৰ হ'ব ক আনন্দৰাম বৰুৱা।
এতিয়া 14 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম ICS পদবী লাভ কৰোঁতা অমৰ্থ সেন, খ আনন্দৰাম বৰুৱা, গ ৰবীন্দ্ৰনাথ ঠাকুৰ, গ সত্যেন্দ্ৰ নাথ বৰুৱা। ইয়াৰ উত্তৰ গ সত্যেন্দ্ৰ নাথ বৰুৱা। 15 নম্বৰ কুৱেশ্যন দিছে লি আয়োগ গঠন কৰিছিল ক 1923 চনত, খ 1922 চনত, গ 1919 চনত, গ 1920 চনত। উত্তৰ ক 1923 চনত। 26 নম্বৰ কুৱেশ্যন দিছে ফাৰুকছিয়াৰৰ ফৰমান ক 1613 পৰা 1719, খ 1613 পৰা 1623, গ 1713 পৰা 1719, গ 1713 পৰা 1720। উত্তৰ গ 1713 পৰা 1719। এতিয়া চোৱা 27 নম্বৰ কুৱেশ্যন ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন হৈছিল? ইয়াৰ অপশ্যন ক 1860 চনত, খ 1961 চনত, গ 1861 চনত, গ 1960 চনত। ইয়াৰ উত্তৰ গ 1861 চনত। এতিয়া চোৱা 28 নম্বৰ কুৱেশ্যন গ্ৰীক আৰু ৰোমান জাতিসকলৰ কোন দেশৰ স্থলপথেদি ভাৰতত প্ৰৱেশ কৰিছিল? ক পাৰস্য আফগানিস্তান, খ চীন লোহিত, গ আফগানিস্তান নেপাল, গ ভূটান পাৰস্য। উত্তৰ ক পাৰস্য আফগানিস্তান। এতিয়া 29 নম্বৰ কুৱেশ্যন বাৰ্থল মিউ ডিয়াছ কোন দেশৰ নাবিক আছিল? ক আৰৱ, খ ভাৰত, গ ইৰাণ, গ পৰ্তুগীজ অৰ্থাৎ পৰ্তুগাল। ইয়াৰ উত্তৰ গ পৰ্তুগীজ অৰ্থাৎ পৰ্তুগাল। 30 নম্বৰ কুৱেশ্যন আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? ক কপাৰ নিকাছ, খ মেগালান, গ কলম্বাছ, গ এজনো নহয়। ইয়াৰ উত্তৰ গ কলম্বাছ। এতিয়া 31 নম্বৰ কুৱেশ্যন ভাস্কৰ দা গামাৰ মৃত্যু ক'ত হৈছিল? ক মংগলদৈ, খ কোচি, গ তেজপুৰ, গ বাৰাণসী। উত্তৰ খ কোচি। বাৰ্থল মিউ ডিয়াজৰ জন্ম কিমান খ্ৰীষ্টাব্দত হৈছিল? ইয়াৰ উত্তৰ ক 1450 চনত, 1450, খ 1460, গ 1550, গ 1650। ইয়াৰ উত্তৰ হ'ব ক 1450। এতিয়া 33 নম্বৰ কুৱেশ্যন ফ্ৰান্সিছ ড্ৰেকে কিমান খ্ৰীষ্টাব্দত পৃথিৱী প্ৰদক্ষিণ কৰে? অপশ্যন ক 1562, অপশ্যন খ 1580, অপশ্যন ক 1450 আৰু 1480, অপশ্যন ক এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব খ 1580। এতিয়া 14 নম্বৰ কুৱেশ্যন ভাৰত আৰু ব্ৰহ্মদেৱ দেশ ভ্ৰমণ কৰি ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল? ক নেলছন মেণ্ডেলা, খ ডিয়াছ, গ ৰেলফ ভিটছ, গ এজনো নহয়। ইয়াৰ উত্তৰ হ'ব ৰেলফ ভিটছ। 35 নম্বৰ কুৱেশ্যন হকিন্সে কোন নদীৰ মোহনাৰে চুৰাট বন্দৰত প্ৰৱেশ কৰিছিল? ক নম্বৰ তাপ্তি, খ সিন্ধু, গ বৰাক, গ গংগা। ইয়াৰ উত্তৰ হ'ব তাপ্তি। ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে কিমান খ্ৰীষ্টাব্দত উইলিয়াম হকিন্সৰ হতুৱাই এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব ক 1609, খ 1608, গ 1700, গ 1600। ইয়াৰ উত্তৰ হ'ব খ 1608। এতিয়া চোৱা 37 নম্বৰ কুৱেশ্যন 1715 খ্ৰীষ্টাব্দত জন চাৰমানে ভাৰতত কাক সাক্ষাৎ কৰিছিল? জাহাংগীৰ, খ ঔৰংগজেব, গ ফাৰুকছিয়াৰ, গ এজনো নহয়। ইয়াৰ উত্তৰ হ'ব ফাৰুকছিয়াৰ। ইংৰাজসকলে প্ৰথমবাৰ আগ্ৰাত কেতিয়া প্ৰৱেশ কৰে? ক 1599, খ 1600, গ 1605, গ 1609। ইয়াৰ উত্তৰ হ'ব গ 1609 খ্ৰীষ্টাব্দত।
মোগল সম্ৰাট জাহাংগীৰৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিল? 1627 খ্ৰীষ্টাব্দত কাশ্মীৰত, 1628 খ্ৰীষ্টাব্দত দিল্লীত, 1730 খ্ৰীষ্টাব্দত আজমিৰত, 1635 খ্ৰীষ্টাব্দত নলবাৰীত। ইয়াতো হ'ব 1627 খ্ৰীষ্টাব্দত কাশ্মীৰত। 40 নম্বৰ কুৱেশ্যন, 1639 খ্ৰীষ্টাব্দত আৰাগামা গাঁৱত বাণিজ্য কেন্দ্ৰটোৰ কি নতুন নাম দিছিল? পাণ্ডু, ফৰ্ট ছেণ্ট জৰ্জ, ফৰ্ট উইলিয়াম, পিটাৰ্ছবাৰ্গ, ফৰ্ট ছেণ্ট জৰ্জ। ইয়াৰ উত্তৰ খ, ফৰ্ট ছেণ্ট জৰ্জ। জব চাৰ্ণকে বংগৰ নবাবৰ লগত 3খন গাঁৱৰ বাবে কিমান টকাৰ খাজনাৰ চুক্তি কৰিছিল? অপশ্যন ক, বছৰি 1000 টকা, খ মাহে 500 টকা, প্ৰতি মাহে 100 টকা, বছৰি 1200 টকা। ইয়াৰ উত্তৰ হ'ব গ, বছৰি 1200 টকা। 42 নম্বৰ কুৱেশ্যন, কলিকতা নগৰৰ বেটিত কেইখন গাঁৱৰ সমষ্টি আছিল? ইয়াৰ উত্তৰ হ'ব ক, 3, খ 4, গ 5, গ 6। ইয়াৰ উত্তৰ হ'ব ক, 3খন। 43 নম্বৰ কুৱেশ্যন, ফৰ্ট উইলিয়াম নামটো কিয় দিয়া হৈছিল? ক, ৰজাক স্মৰণ কৰিবলৈ, খ ৰজাক সন্মান কৰিবলৈ, গ ৰাজ্যৰ সন্মানাৰ্থে, গ এটাও নহয়, গ ৰজাৰ সন্মানাৰ্থে। 44 নম্বৰ কুৱেশ্যন, কোনজন ৰজাৰ সন্মানাৰ্থে ফৰ্ট উইলিয়াম নাম দিয়া হৈছিল? ক, ৰজা প্ৰথম জেমছ, ৰজা তৃতীয় উইলিয়াম, ৰজা দ্বিতীয় উইলিয়াম, ৰজা তৃতীয় জেমছ। খ নম্বৰ ৰজা তৃতীয় উইলিয়াম। 45 নম্বৰ কুৱেশ্যন, ৰবাৰ্ট ক্লাইভৰ মৃত্যু ক'ত হৈছিল? লণ্ডন, হেমিল্টন, অকলেণ্ড, হলেও। ইয়াৰ উত্তৰ হ'ব ক, লণ্ডন। 46 নম্বৰ কুৱেশ্যন, ৱাৰেন হেষ্টিংছৰ কাৰ্যকালৰ সময়সীমা আছিল? ক, 1674 পৰা 1685, খ 1685 পৰা 1696, 1780 পৰা 1789, 1794 পৰা 74 পৰা 1785। ইয়াৰ উত্তৰ হ'ব গ, 1774 পৰা 1785 চনলৈকে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেন্দ্ৰবোৰৰ শাসক গৰাকীক কি বুলি জনা গৈছিল? কাউন্সিলৰ, খ প্ৰেচিডেণ্ট, গ মেম্বাৰ, গ চকীদাৰ, খ পেঞ্চি। ইয়াৰ উত্তৰ হ'ব খ, প্ৰেচিডেণ্ট।